আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজোৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আৰু যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল, মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল, বহুত ভাল মানুহ আছিল, তাৰ দিল অপেন মাইণ্ডেড আছিল। অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে। আর এজন আর্টিস্টই নহয়, এজন কাৰ্ড আইন মানুহ আছিল। আর যেতিয়া কোনো গরিবর কোনো জায়গাত কোনো আপদ বিপদ আহিছে ই তাত গৈ ঠাই হৈছে। আর মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছিল। মই সদায় বম্বে যাওয়ার কারণে যেতিয়া যাওঁ, গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ। এনেকৈ আমার ৫-৬ বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে। আর ২-২.৫ ঘণ্টা আমি মাতিছোঁ বিভিন্ন অফিচত। আজি শুনি মনটো ভাঙি গৈছে। গোটেই আজমল ফ্যামিলি, তেখেতৰ ফ্যামিলিৰ লগত আমি UDF পার্টি, আমার মার্কাজুল মারিফ আজমল ফাউন্ডেশন, আজমল ফ্যামিলি আর আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুখী দুখী আছোঁ। আর তেখেতৰ খানদানৰ লগত আমি আছোঁ। আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছোঁ, দোয়া কৰি থাকিম। এনেকুৱা এটা লছ হৈছে যিটো অসমৰ ধৰতীয়ে বোধহয় আৰু কোনোদিন পূৰা কৰিব নোৱাৰে। আৰ্টিষ্ট আহিব যাব, জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ আপুনি খুচ থাকক, য'ত আপোনাৰ আল্লাহ ৰাখে আপোনাক খুচ ৰাখক, এইটোৱে বৰ্তমান।